নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅটো অৱশ্যে কেৱল মহিলাসকলৰ কাৰণে। আপোনালোকৰ ঘৰৰ যদি ধৰি লওক আপুনি এজন পুৰুষ তো আপোনালোকে এই ভিডিঅটো আপোনালোকৰ ঘৰৰ মহিলা গৰাকীলৈ শ্বেয়াৰ কৰি দিয়ক। বা আপুনি যদি এগৰাকী মহিলা তেন্তে আপোনালোকৰ ওচৰে পাজৰে যিকোনো এগৰাকী মহিলালৈ আজিৰ এই ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক, কিয়নো অসম চৰকাৰৰ ফালৰ পৰা মহিলাসকলৰ কাৰণে ঘোষণা কৰিছে তিনিটাকৈ ভাল খবৰ। তো সেই তিনিটা ভাল খবৰনো কি মই আজি আপোনালোকক আজিৰ এইটো ভিডিঅ'ত তাকেই জনাম। তো ভিডিঅ' শেষলৈকে চাই থাকক। মই শ্ৰীপাঞ্জলি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে যিসকল মহিলা নেকি দৰিদ্ৰ সীমাৰেখাৰ তলৰ, মানে যিসকল মহিলা নেকি দুখীয়া শ্ৰেণীৰ মানুহ, তো তেওঁলোকৰ কাৰণে প্ৰথমটো ওলাইছে ভাল খবৰ। এতিয়া আজিকালি চৰকাৰবিলাকে কি কৰে, প্ৰত্যেকটো সামগ্ৰী প্ৰত্যেকবিলাক বস্তু কেৱল মহিলাৰ নামত কৰি পেলাইছে। যিমানবিলাক নেকি ডকুমেণ্ট আছে সকলোবিলাক ডকুমেণ্ট মহিলাৰ নামতেই। ৰেচন কাৰ্ড মহিলাৰ নামত, জব কাৰ্ড মহিলাৰ নামত, চৰকাৰী আঁচনি মহিলাৰ নামত, সকলোবিলাক বস্তু কেৱল মহিলাৰ নামতেই আজিকালি দি দিছে অসম চৰকাৰ লগতে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। এতিয়া প্ৰথমটো ভাল খবৰ ওলাইছে যিসকলৰ নেকি ৰেচন কাৰ্ড আছে, যিসকল মহিলা নেকি দুখীয়া শ্ৰেণীৰ ভিতৰত পৰে, মানে বিল' প্ৰভাৰ্টি লাইনৰ ভিতৰত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ভিতৰত পৰে, তো তেওঁলোকৰ কাৰণে প্ৰথমটো ভাল খবৰ ওলাই পৰিছে। প্ৰথমটো খবৰ হৈছে যে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে যিসকল মহিলাৰ নেকি নিজা বাসগৃহ নাই, বিশেষকৈ পকী বাসগৃহ নাই, তো তেওঁলোকক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি জনাইছে। প্ৰায় ৩ কোটি মানুহক চৰকাৰী ঘৰ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে অবিয়াছলি এটা চৰকাৰী ঘৰ লাভ কৰিব। অকল সেয়াই নহয়, তাৰ লগে লগে কৈছে যে যদিহে আপোনালোকৰ চৰকাৰী ঘৰ পোৱাৰ পাছত আপোনালোকৰ কাৰেণ্ট নাথাকে তো চৰকাৰৰ ফালৰ পৰা কাৰেণ্ট লগাই দিব। যদি আপোনালোকৰ ঘৰত গেছ নাথাকে তো প্ৰধানমন্ত্ৰী যোজনাৰ অধীনত আপোনালোকক এটা গেছ দিব। তাৰ লগে লগে মুখ্যমন্ত্ৰী আপোনাৰ জল জীৱন মিছন যোজনাৰ অধীনত আপোনালোকক পানী দিয়া হ'ব বিনামূলীয়াকৈ। এইবিলাক বস্তু দিব, মানে চৰকাৰী যিমানখিনি আঁচনিৰ সুবিধা পাব লাগে, লেট্ৰিনৰ সুবিধা, লেট্ৰিন আপোনালোকক দিব, সকলোবিলাক সুবিধা প্ৰদান কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো আপোনালোক যদি এজনী দুখীয়া বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, তো আপোনালোকে খুব সোনকালে এটা চৰকাৰী ঘৰ লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে পঢ়ি থকা ছোৱালীবিলাকৰ কাৰণে। এইটো বিয়া পতা সকলৰ কাৰণে কিন্তু নহয়, কেৱল পঢ়ি থকা ছোৱালীসকলৰ কাৰণে এটা ভাল খবৰ। অসম চৰকাৰৰ ফালৰ পৰা মইনা নিযুত আঁচনিৰ নামেৰে এখন আঁচনি নতুনকৈ উলিয়াইছে, যিখন আঁচনিৰ অধীনত মেট্ৰিকৰ পৰা ধৰি একেবাৰে ওপৰলৈকে যিমান ল'ৰা ছোৱালীয়ে পঢ়ি থাকিব বা ছোৱালীয়ে পঢ়ি থাকিব, তো তেওঁলোকক প্ৰত্যেক মাহে চৰকাৰৰ ফালৰ পৰা পইচা প্ৰদান কৰিব। এইটোতো আপোনালোকে নিশ্চয় জানে, মই আপোনালোকক কেইবাটাও খবৰত জনাইছোঁ। মেট্ৰিকত পঢ়ি থকাবিলাকে 1000, ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকাবিলাকে বেছি, এনেকৈ মানে পাই গৈ থাকিব। এতিয়া এই আঁচনিখন যি নেকি মইনা নিযুত আঁচনি, এই মইনা নিযুত আঁচনিৰ ফৰ্ম 1 তাৰিখৰ পৰা বিতৰণ কৰিব আৰু আপোনালোকে অক্টোবৰ মাহৰ পৰা পইচা লাভ কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। মইনা নিযুত আঁচনি, এই আঁচনিখন কিন্তু অসম চৰকাৰৰহে, কেন্দ্ৰ চৰকাৰৰ নহয়। চ' অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকক পইচা প্ৰদান কৰা হ'ব। কিন্তু আপোনালোকে যদি বিবাহিত বা পঢ়ি আছে, ধৰি লওক আপোনালোক বিবাহিত, আপোনালোকে পঢ়া যেনিবা এৰি দিলে, আপোনালোকে যেনিবা ফেইল কৰিলে, তো তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই চৰকাৰী আঁচনিখনৰ সুবিধা নাপাব। যদি আপোনালোক চৰকাৰী পৰিৱৰ্তে প্ৰাইভেটত পঢ়ে তেতিয়াও কিন্তু এই আঁচনিৰ সুবিধা নাপাব বুলি কৈছে। আৰু তাৰ লগে লগে মন্ত্ৰী MLA বা চৰকাৰী চাকৰি থকা তেওঁলোকে হয়তো নাপাব এই আঁচনিৰ সুবিধা। আগবাঢ়িছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত। মহিলা উদ্যমিতা বা লাখপতি বাইদেউ আঁচনিখনৰ ওপৰতে ওলাইছে একেবাৰে শেষৰটো ভাল খবৰ। লাখপতি বাইদেউৰ আঁচনিখনৰ ওপৰত মই এটা খুব সুন্দৰ ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ, এইটো চেনেলতে আপলোড কৰা আছে।
আপোনালোকে চাবগে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এটা ভাল খবৰ বুলি ভিডিঅ'টো আছে তো সেই ভিডিঅ'টো চাব তাত আপোনালোকক জনাইছো যে কোন সকল মহিলাই 10000 টকাটো পাব কোন সকলে নাপাব কিছু লোকৰ মেছেজ আহিছে 10000 টকাটিৰ কিছু লোকৰ অহা নাই তো সেই মেছেজটো আহিলে পইচা পাব নে মেছেজটো নাহিলেও পইচা পাব তো এই সন্দৰ্ভত মই আপোনালোকক এটা সুন্দৰ ভিডিঅ'ৰ জৰিয়তে সকলো বিলাক ডিটেইলছ জনাইছো এইটো চেনেলতে আপলোড কৰা আছে তো আপোনালোকে গৈ এই ভিডিঅ'টো চোৱাৰ পাছত চাবগে এটা হেখৰ খবৰটো দিয়াৰ আগতে লাইক এটা কৰক চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব এটা লাখপতি বাইদেউৰ ওপৰত খবৰ ওলাইছে যে খুব সোনকালে অসম চৰকাৰৰ ফালৰ পৰা লাখপতি বাইদেউৰ 10000 টকাৰ পইচা বেংকৰ একাউণ্টত ভৰাই দিব বুলি জনাইছে তো লাখপতি বাইদেউৰ পইচা আপোনালোকৰ ফৰ্ম ফিলআপটো কৰিলে আপোনালোকে যদি ফৰ্ম ফিলআপ কৰিলে আপোনালোকক দিবই বাৰু পইচা কিন্তু তাৰ আগে আপোনালোকৰ এখন ফাইনেল লিষ্ট ওলাব বুলি কৈছে আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব আপোনালোকে ইন্টাৰভিউ দিব লাগিব তাৰ পাছতে আপোনালোকে পইচাটি পাব আৰু খুব সোনকালে আপোনালোকে পাব আই থিংক হয়তো আপোনালোকে নৱেম্বৰ মাহত যি নেকি পঞ্চায়ত নিৰ্বাচন হ'ব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই আপোনালোকে লাখপতি বাইদেউৰ পইচা লাভ কৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে আপোনালোকৰ কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ খাতিৰ বিদায় মাগিছো ধন্যবাদ জয়